মই যিদিনা মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যাব ওলাইছোঁ ডিব্ৰুগড়ৰ পৰা ঢকুৱাখানা, আমাৰ নতুন ছাইটটো চাবলৈ গৈ আছোঁ। গৈ থাকিম, আপোনালোককো দেখুৱাব লৈছোঁ আমি নতুন ছাইটটোত কেনেকুৱা পাওঁ কি নাপাওঁ। আৰু আহি থাকোঁতে আমি পালোঁহি ইয়াত BCPL এইটো নতুনকৈ সন্মুখতে বনাইছে ফ্লাইঅভাৰখন। আমিও আহি এতিয়া বগীবিল দলং পাইছোঁহি আৰু বগীবিলৰ ষ্টাৰ্টিং দলং উঠা জেগাখিনি পালোঁহি আমি। আপোনালোককো দেখুৱাই আছোঁ বাৰু, আৰু ব্ৰহ্মপুত্ৰখনতনো কি কণ্ডিশ্যন হৈছে আকৌ দেখুৱাম আপোনালোকক। বাচ্চা হয়ে গেছো কিন্তু তুমি কিন্তু বাচ্চা গেছো কি জানি গুরু নাকি জার্সি গুরু কি বলো আমি বগীবিল দলঙৰ পৰা উঠিলোঁ এতিয়া। আমি পাৰোঁ না দলঙৰ ওপৰখন গোটেইখন কুঁৱলী পৰা নিচিনা হৈ আছে। হা কৌশিক থাকতে তো চাই পানি গেলা শুকালে আকৌ বৰষুণতে জল কমে গেছে টমটম যাও না পাবা এবং কেন গো একটা শোনা গেছে তুমি জানো তুমি বহুত অবাধ্য হয়ে গেছো না গ্যাস না বেল দিয়ে পিটাও ঠিক আছে শুনলে কি তোমার কি প্রবলেমটা কি আমার কইটা তুমি আমার মানে কি কথা আমাকে ফটোটো কে জানো এই চাওকচোন শুকাই আকৌ বালি আইলেণ্ডবোৰ ওলাই গ'লগৈ, চৰবোৰ ওলাইছে আৰু রাস্তাতে খাবো যা দেখ ভিডিও যা ফোন করে কই দিলি কি লাগা হৈ গ'লো। দেউরি ইয়াতো ৰাস্তাৰ কাম চলি আছে। আগতে আহোঁতে ৰাস্তা বহুত বেয়া আছিলে বাৰু, আজি দেখি পেলাই ভালেই লাগিছে, ৰাস্তা বহুতখিনি ভাল হৈছে বনালে বাৰু। আগফালেও আছে, মাজৰ পোৱা নাই আপোনাৰ কালি দেখি চক খাইছে না বস্তুটো এতিয়া আমি কলাজান হৈ পেলাই নাযাওঁ, আমি এটা শ্বৰ্টকাট ৰাস্তা দি পেলাই ঢকুৱাখানা যামগৈ। শ্বৰ্টকাট ৰাস্তাটো আপোনালোককো দেখুৱাই দিম বাৰু। ঘূৰি থাকিলে শ্বৰ্টকাট ৰাস্তাবোৰ ওলাই থাকে বাৰু। আমি শ্বৰ্টকাট ৰাস্তাটো উলিয়ালোঁ, আজি দেখাম ঢকুৱাখানালৈ যোৱা শ্বৰ্টকাট ৰাস্তাটো। শ্বৰ্টকাট ৰাস্তাটো পাই গ'লোহি। বগীবিল ব্ৰিজ পাৰ হৈ পেলাই অলপ আহি পেলাই এইপিনে তললৈ নামি যোৱা এটা ৰাস্তা আছে, আমি এইটো দিয়ে এতিয়া যাম। সেই আমি ঘূৰিলোঁ, এইটো ৰাস্তা একদম পূৰা মাথাউৰি চিধা একদম ডাইৰেক্ট ঢকুৱাখানা কানেক্ট কৰিছে। এইখনতো পাৰ হ'ব নোৱাৰিব, এই ভিতৰত এইটো আমি শ্বৰ্টকাট ৰাস্তাটো পালোঁ আৰু এইখন আমি ব্ৰহ্মপুত্ৰৰ কিনাৰে গৈ থাকিম বাৰু। ইয়াৰ পৰা ঢকুৱাখানা এতিয়া 55 কিলোমিটাৰ হয়। আমি যদি ধেমাজি টাউন হৈ যাওঁ আৰু দীঘল হয়, এইটো শ্বৰ্টকাট ৰাস্তা হয়। ব'লকচোন গৈ থাকোঁ আৰু আপোনালোককো দেখুৱাই থাকিম। যদিও সৰু কিন্তু ৰাস্তাটো বৰ ধুনীয়া ৰাস্তা। মাথাউৰিৰ ওপৰে আহি আছোঁ আমি। এটা মাথাউৰি হয়, কিন্তু বৰ ধুনীয়া ৰাস্তাটো দেই।
সেইটো কাৰণে আপোনালোকক এবাৰ দেখুৱাই দিলোঁ আৰু ইয়াৰ এইটো চাইডে ব্ৰহ্মপুত্ৰ আছে আৰু এইবোৰ ব্ৰহ্মপুত্ৰ সুঁতি বাৰু দেই এৰা সুঁতি আমি আহি পালোহি এতিয়া ঢকুৱাখানা এইখন আগৰ পুৰণা ব্ৰিজ আৰু এইখন নতুন ব্ৰিজ আমি এতিয়া ডিপাৰ্টমেণ্টৰ অফিচত যাম তাৰপিছত আপোনালোকক আৰু আমাৰ ছাইটটো ক'ত আছে ন সেইটোও দেখুৱাম গৈ লওঁ আমি দেখাই লোৱা পানীত কিনাই কওক কৰি ঠিক আছে না তেনেকৈ সুবিধা হয় পালাহি নেকি তো আমাৰ ছাইডৰ মাজত আমি চাই ল'লোঁ জেগাখিনি কেনেকুৱা এয়া ডিপাৰ্টমেণ্টৰ মানুহ আছে আমিও আহিছোঁ পিছত মই আকৌ দেখুৱাম বাৰু এইটো আমি এটা ছাইড চালোঁ আমি এণ্ডিং পইণ্টটো চামগৈ এতিয়া আমি আহি পালোহি লাষ্ট পইণ্টৰ ওচৰতে আৰু অলপ আগলৈকে আছে এই সন্মুখত এইজন দেখুৱাই থকা এজন ডিপাৰ্টমেণ্টৰ মানুহ তাৰ লগত আছে উত্তম দা আৰু এইজন এছিষ্টেণ্ট ইঞ্জিনিয়াৰ গোটেইকেইজনে আমাক ছাইটটো দেখুৱাই আছে আমিও ছাইটটো চাই লওঁ আৰু মই বোলো অকণমান ভিডিঅ' কৰি লওঁ আৰু 2 কপি ফটোও লৈ লওঁ ছাইডৰ কেনেকুৱা কি হয় আৰু এই ছাইডৰ পৰা আমি অলপ আগত গৈছিলোঁ এইটো এটা স্পাৰ তাৰ আগৰ স্পাৰটোৰ পৰা আমি আহিলোগৈ সেই আগৰ স্পাৰটো সেইখিনিত আমি অথনি ষ্টাৰ্ট কৰিছিলোঁ এতিয়া চাই লওঁ জেগাখিনি তাৰপিছত আপোনালোকক আকৌ দেখুৱাই আছোঁ বাৰু ফাইনেলি আমাৰ ছাইট চাই হৈ গ'ল এতিয়া আমি আহি আছোঁ এতিয়া আমি যাম ডিব্ৰুগড়লৈ এতিয়া খোৱা বোৱা কৰি লওঁগৈ খোৱা বোৱা কৰি পেলাই আকৌ আপোনালোকৰ লগত আহি আছোঁ